নমস্কাৰ। কাঞ্চনৰ আখললৈ মই দেৱী কাঞ্চনে সকলোলৈকে আদৰণি জনালোঁ। আজি গণেশ চতুৰ্থী, সেইবাবে মই ভাল ধৰণে মূৰ গা ধুই গণেশৰ প্ৰিয় ভোগ মোদক বনাবলৈ লৈছোঁ। ওম সিদ্ধিদাতা গণেশ দেৱতাই নমঃ। সাধাৰণতে গণেশ চতুৰ্থীৰ পৰাই আমাৰ বছৰটোৰ পূজা পাৰ্বণ আৰম্ভ হয়। ইয়াৰ পাছত বিশ্বকৰ্মা পূজা, দুৰ্গা পূজা, লক্ষ্মী পূজা, কালী পূজা ইত্যাদি পূজাবিলাক আৰম্ভ হয়। মোদক বনাবলৈ মই 1 বাটি বেচন, 1 বাটি চুজি, আন্দাজমতে গৰু ঘিউ, ড্ৰাই ফ্ৰুট, পিচি লোৱা চেনি, পিচি লোৱা ডাব নাৰিকল, অলপমান ভালকৈ পগাই ডাঠ কৰি লোৱা গাখীৰ আৰু কেইটামান ইলাচি লৈছোঁ। এখন পূজাৰ সামগ্ৰী ৰন্ধা কেৰাহী গেছৰ ওপৰত তুলি প্ৰথমতে গৰু ঘিউখিনি দিলোঁ। ঘিখিনি গলি গলত কম হোৱা যেন দেখিলত বাকী থকা ঘিখিনিও দি দিলোঁ। ঘি গৰম হ'লত প্ৰথমতে গেছটো কমাই বেচনখিনি দি লৰাবলৈ ল'লোঁ। মই ব্যৱহাৰ কৰা সকলোবিলাক বাচনেই পূজাত ব্যৱহৃত। বেচনখিনি অলপ ভজা হ'লত চুজিখিনি দিও ভাজিবলৈ ধৰিলোঁ। এইদৰে কিছু সময় ভজাৰ পাছত ভাজি ৰখা ড্ৰাই ফ্ৰুটখিনি আৰু গুড়ি কৰি ৰখা ইলাচিখিনিও দি দিলোঁ। আৰু অলপ ভজাৰ পাছত ডাব নাৰিকলৰ গুড়িখিনিও দি দিলোঁ। এনেদৰে ভাজি থাকোঁতে মিশ্ৰণখিনিৰ পৰা যেতিয়া এটা ধুনীয়া সুগন্ধ ওলাব, তেতিয়া আমি ভাবিব লাগিব যে মিশ্ৰণখিনি ভজা হৈ গৈছে। এটা চৰিয়াত মিশ্ৰণখিনি কাঢ়ি দিলোঁ। মিশ্ৰণখিনি ঠাণ্ডা হ'লত ভাল ধৰণে চেনিখিনি মিহলালোঁ। অকণমান ডাঠ গাখীৰ লাহে লাহে মিশ্ৰণখিনিৰ চাৰিওফালে ঢালি ভাল ধৰণে মিহলালোঁ। এটা সাজত অকণমান গৰু ঘিউ সানি এটা এটাকৈ মোদকবোৰ বনাব ধৰিলোঁ। প্ৰথমতে মই এটা বনাই দেখুৱাই দিছোঁ দেই। মই সাধাৰণতে গেছত কাম কৰিলে এপ্ৰনটো পিন্ধি লওঁ।
আৰু এটা বনাই দেখুৱাইছোঁ দেই। এনেদৰে মই বাকীখিনিও মোদক বনাই পেলালোঁ। শেষত যিখিনি বাকী থাকিলে সেইখিনি হাতেৰে চেপ এটা দি কাটা চামুচ এখনে সাজ দিলোঁ। আপোনালোকৰ হাতত যদি মোদক বনোৱা সাজটো নাথাকে তেনেহ'লে এনেদৰে হাতেৰে চেপ দি কাটা চামুচে সাজবিলাক দিব। এখন তামৰ থালিত কলপাত এখন দি তাৰ ওপৰত মোদকখিনি দি পূজালৈ বুলি আগবঢ়ালোঁ। দেখিলেনে, আজি আমাৰ মোদক বনোৱা হৈ গ'ল। আপোনালোকেও এনেদৰে মোদক বনাওক আৰু গণেশ দেৱতাৰ ওচৰত নিবেদন কৰক। ভিডিঅ'টো ভাল লাগিলে লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিব। লগতে ছাবস্ক্ৰাইব কৰি বেল আইকনটো টিপি দিবলৈ নাপাহৰিব।